हेलो फ्रेंड्स কি খবৰ ভাল না সকলোৰে এনে বোলো ঘৰতে আছো ভিডিও এটাকে বনাও আৰু ব্লগ এটাকে কৰো এই ঘৰটো কাম লাগি আছে হোৱাগৈ নাই খিৰকি মানে বহোৱা হোৱা নাই খিৰকি বহাব আৰু সেইটো কাৰণে অলপ দিন ৰখিছে মানে কালি কাট আহি পাইছে আৰু কাট আহিছে মিস্ত্ৰী লাগি আছে বৰ্তমান আজিহে আহিছে মিস্ত্ৰী দরজা খিৰকি চৌকাটটো বনাই হোৱা নাই বনাই আছে এইটো মাজেদি এইটো কৰিডৰ দিয়া হৈছে ৰুম হৈছে 6টা 7টা 8টা হ'ব ৰুম এইটো মাজেদি কৰিডৰ দিয়া হৈছে এইবিলাক ৰুম আমাৰ কোনো চাকৰি নাই বাগৰি নাই আগো বনাইছো আৰু বহুত কষ্ট কৰি এইবিলাক বহুত কাম বাকি আছে হ'ব আৰু সোনকালে হোৱাব লাগিব মানে পইচাৰ অকণ প্ৰবলেম হৈছে হলেও মানে আধা উঠাম আৰু তাৰ পৰা আৰু 2-3 মাহৰ পিছত পুৰা উঠাই দিম আৰু একেবাৰে কাৰণ আমাৰ চাকৰি নাই ন যেনে তেনে বনাইছো আৰু কষ্ট মষ্ট কৰি সৰু সুৰা ঘৰ এটা এইটো আৰু দেখাই আছো দরজা কি চৌকাঠৰ কাৰণে মিস্ত্ৰী লাগি আছে দেখাই আছো মই কেনেকুৱা লাগিলে ঘৰটো যদি ভাল লাগিছে কমেন্টত জনাব লাইক কৰিব নাপাহৰিব সাবস্ক্ৰাইব কৰি দিব মই দেখাই আছো সব বস্তু ৰেডি আছে বালি শিলগুটি ইটা এইবিলাক কাঠ আনি থোৱা আছে মিস্ত্ৰী লাগি আছে ইয়াত যোগালী কাম কৰে দেখা দরজা খিৰকি বনাই আছে আৰু আহিব শনিবাৰৰ পৰা মিস্ত্ৰী আহিব দরজা খিৰকি চৌকাটটো বহাব আৰু বহাই পেলাই বাকি আকৌ ইটা গাঁথনি কৰিব আৰু বাই ভিডিওটো চাই হ'লে সাবস্ক্ৰাইব লাইক কৰি দিব নাপাহৰিব